11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ফাইনেল পৰীক্ষাত তোমালোকে 5 মাৰ্কছৰ ইংৰাজীৰ 5 মাৰ্কছৰ এটা কুৱেশ্যন 100% কমন পাবা। গতিকে ভিডিঅ'টো তোমালোকৰ কাৰণে এটা মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। যিসকলে ইংৰাজীৰ লং কুৱেশ্যন বিচাৰি আছিলা, যিসকলে এতিয়ালৈকে শিকা নাই, তোমালোকে ভালদৰে ভিডিঅ'টো চোৱা। তোমালোকৰ ফাইনেল পৰীক্ষাত ফ্লেমিংগৰ পৰা মানে ইংৰাজীৰ ফ্লেমিংগৰ টেক্সট বুকখনৰ পৰা 3টা লং কুৱেশ্যন আহে। তোমালোকে যিকোনো এটা লিখিব লাগে আৰু এই ভিডিঅ'টোৰ পৰা তোমালোকে 100% এটা 5 মাৰ্কছৰ কুৱেশ্যন কমন পাবা। মাত্ৰ 3টা আনসাৰ ডিসকাস কৰিম। লষ্ট স্প্ৰিংৰ পৰা 2টা আৰু গোয়িং প্লেচেছৰ পৰা এটা। এই 3টা আনসাৰৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত এটা কমন থাকিব। তোমালোকৰ মাজত যিসকল ছাত্ৰ ছাত্ৰীৰ ওচৰত প্ৰপাৰ গাইড নাই, বছৰৰ আৰম্ভণিৰ পৰা পঢ়া শুনা কম কৰিছা, পৰীক্ষা একেবাৰে ওচৰ চাপি আহি গৈছে, এতিয়া তোমালোকে কম সময়ত কেনেদৰে কোৰ্সখিনি কমপ্লিট কৰি পৰীক্ষাত এটা ভাল ফলাফল দেখাব পাৰিবা, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি ইংৰাজী, অসমীয়া, পলিটিকেল, এডুকেশ্যন আৰু স্বদেশ অধ্যয়ন এই 5খন বিষয়ৰ মডেল কুৱেশ্যন পেপাৰ পাবলিছ কৰিছো। আমি আপোনালোকে ফাইনেল পৰীক্ষাত ইয়াৰ পৰা 90% প্লাছ কুৱেশ্যন কমন অহাৰ সম্ভাৱনা আছে। তোমালোকে এইখিনি পোৱাৰ কাৰণে তোমালোকে আমাৰ এপটো ইনষ্টল কৰিব লাগিব। এপ বা ষ্টাডি লিডছ একাডেমি তোমালোকে প্লে ষ্টৰত সাৰ্চ কৰি ল'বা। এইটো ইনষ্টল কৰি তোমালোকে ইয়াত চেয়াৰ আছে, মডেল কুৱেশ্যন আছে, তাতে ক্লিক কৰিবা। এই যে সেকেন্ড ইয়াৰত নহয়, এই যে সেকেন্ড ইয়াৰত তোমাৰ ফুল কোর্স আছে, তোমালোকে ইয়াত ক্লিক কৰি দিবা। ঠিক আছে, এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত এটা ভিডিঅ' লিংক দি আছে। ডেসক্ৰিপশ্যনত তোমালোকে ক্লিক কৰি মডেলবোৰত কেনেদৰে জইন হ'ব লাগে ষ্টেপ বাই ষ্টেপ মই কৈ দিছোঁ। ঠিক আছে, আৰু এই দুটো হৈছে আমাৰ অফিচিয়েল নাম্বাৰ। ইয়াৰ বাহিৰে বেলেগ কোনো নাম্বাৰত তোমালোকে যোগাযোগ নকৰিবা। কিবা মডেল কুৱেশ্যন পেপাৰবোৰত জইন হওঁতে কিবা সুধিবলগীয়া থাকিলে তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ পৰীক্ষাত কেইটা থাকিব কুৱেশ্যন? পৰীক্ষাত 3টা কুৱেশ্যন থাকিব, তোমালোকে যিকোনো এটা লিখিব লাগে। এতিয়া চোৱা, ইয়াত কুৱেশ্যন বহুতো বেছি আছে। এই ইয়াৰ প্ৰথম কুৱেশ্যনটো আমি চাই লওঁ। ডেছক্ৰাইব দ্য মিজাৰেবল প্লাইট অফ দ্য পিপুল অফ ফিৰোজাবাদ অৰ ডেছক্ৰাইব দ্য বেংগল মেকাৰ্ছ অফ ফিৰোজাবাদ, হাউ ডাজ দ্য ভাইচিয়াৰ চাৰ্কেল অফ দ্য শ্বকাৰ্ছ এণ্ড দ্য মিডলমেন নেভাৰ এলাউ দেম টু কাম আউট অফ প্ৰপাৰ্টি। কুৱেশ্যনখিনি বুজিব লাগিব। ডাইৰেক্ট তোমালোকে যদি মুখস্থ কৰা নহ'ব, অলপ ভালদৰে চাই লোৱা, তেতিয়াহ'লে ক্লিয়াৰ হ'ব। ঠিক আছে, ৰাইট ব্ৰিফলি অন দ্য হেজাৰ্ডছ অফ ৱৰ্কিং in the glass Bengals industry or describe the difficulties that the Bengal makers of Firozabad face in their lives, or the life of Bengal makers of Firozabad was full of obstacles which forced them to lead a life of poverty and deprivation, discussed with reference to Lost Spring. Mukesh is not like the others. His dreams loom like a mirage, aims the dust of the street that fill his town. Firozabad justified the statement. It is his karam, his destiny that made Mukesh grandfather go blind. ঠিক আছে, কোয়েশ্চন ভালদৰে চাই ল'বা। এইবোৰ হৈছে কোয়েশ্চন। এই কোয়েশ্চন দুটা আকৌ ৰিপিট হৈ গৈছিলে। ঠিক আছে, হাউ ইজ মুকেশ different from children who work in Bengal industry and also from that of his family. ঠিক আছে, সো এই চ্যাপ্টাৰ এই কোয়েশ্চনটো আমাৰ হেৰিৰ পৰা আহিছে লষ্ট স্প্ৰিংৰ। এতিয়া আমি অলপ বুজিব লাগিব ডাইৰেক্ট আনসাৰটো যোৱাৰ আগতে। সো আনসাৰটো আমাৰ 1 মিনিটত হৈ যাব, আমি আসলতে বুজা দৰকাৰ। ঠিক আছে, এই চ্যাপ্টাৰটো কোয়েশ্চনটো আহিছিল কৰ পৰা? লষ্ট স্প্ৰিংৰ। সো লষ্ট স্প্ৰিং চ্যাপ্টাৰ যিসকলে ভালদৰে বুজা নাই, মই কৈ দিওঁ, লষ্ট স্প্ৰিং যিটো চ্যাপ্টাৰ আছিলে, এই চ্যাপ্টাৰটোৰ পাৰ্ট 2টা আছে। মানে এটা চ্যাপ্টাৰত বুজি লোৱা পাৰ্ট 2টা আছে। এটা হৈছে মুকেশ, এটা হৈছে কাৰ? মুকেশ। ঠিক আছে, আৰু আনটা হৈছে কি? সাহেব। ঠিক আছে, আনটা হৈছে কি? সাহেব। মুকেশৰ এটা ষ্টৰী আৰু সাহেবৰ এটা ষ্টৰী। সিম্পল তোমালোক বুজি লোৱা। মুকেশে ক'ত বাস কৰে? মুকেশ বাস কৰে ফিৰোজাবাদত। ফিৰোজাবাদ। ঠিক আছে, ফিৰোজাবাদ। মুকেশ ক'ত বাস কৰে? ফিৰোজাবাদ। আৰু সাহেব ক'ত বাস কৰে? সীমাপুৰী। সীমাপুৰী। ঠিক আছে, সাহেব ক'ত বাস কৰে? সীমাপুৰীত, আৰু মুকেশ ক'ত? ফিৰোজাবাদ। এতিয়া চোৱা, এই চ্যাপ্টাৰটোৰ পৰা কোয়েশ্চন আহিব। ঠিক আছে, মুকেশৰ বা ফিৰোজাবাদৰ ওপৰত কোয়েশ্চন আহিলে, মুকেশ বা ফিৰোজাবাদৰ ওপৰত কোয়েশ্চন আহিলে, বুজি লোৱা, সংক্ষেপে বুজি লোৱা। মুকেশ বা ফিৰোজাবাদৰ ওপৰত কোয়েশ্চন আহিলে আমাৰ 1 নম্বৰ আনসাৰটো হ'ব। ঠিক আছে, মুকেশ। আৰু সাহেবৰ ওপৰত কোয়েশ্চন আহিলে সাহেব বা সীমাপুৰী, মানে সাহেব ক'ত বাস কৰে? সীমাপুৰীত বাস কৰে। সাহেব ক'ত বাস কৰে? সীমাপুৰীত। মুকেশ ক'ত বাস কৰে? ফিৰোজাবাদ। এতিয়া ফিৰোজাবাদৰ ওপৰত কোয়েশ্চন আহিলে বা মুকেশৰ ওপৰত কোয়েশ্চন আহিলে আমাৰ 1 নম্বৰ যেটো আনসাৰ এইটো। আৰু সাহেব বা, বুজি লোৱা, সাহেব বা সীমাপুৰীৰ ওপৰত আহিলে, সাহেব বা সীমাপুৰীৰ ওপৰত আহিলে
সাহেব বা সীমাপুরের উপর আইলে আমার আনসার হব কি কোনটো হব 2 নম্বৰ আনসারটো হব ঠিক আছে 2 নম্বরটো হব এটা আমি বুঝিব লাগিব এইটো হব আমার আনসার এতিয়া আমি মুকেশৰ ষ্টৰীটো কি আছিল চোৱা মুকেশে ক'ত বাস কৰে ফিৰোজাবাদত বাস কৰে মানে মুকেশৰ যি পূৰ্বপুৰুষ আছিল সকলোৱে কি কৰিছিলে বেংগল ইণ্ডাষ্ট্ৰীত কাম কৰিছিলে বেংগল মানে কি খাৰু যিটো কোৱা হয় মহিলাসকলে যে পিন্ধে খাৰু এইটো ইণ্ডাষ্ট্ৰীত কাম কৰিছিলে মানে তেওঁলোকৰ পূৰ্বপুৰুষ তেওঁৰ দেউতা তেওঁৰ মাক তেওঁৰ ককা দেউতা মুকেশৰ সকলোৱে সেই ইণ্ডাষ্ট্ৰীত কাম কৰিছিলে গ্লাছ মেকিং ইণ্ডাষ্ট্ৰীত কাম কৰিছিলে যিখন ক'ত আছে ফিৰোজাবাদত আছে আৰু তেওঁলোকৰ মানে ট্ৰেডিশ্যন হৈ গ'ল তেওঁলোকৰ ডাঙৰৰ পৰা সৰু সকলোৱে কাম কৰিছিল কিন্তু মুকেশ যিজন ল'ৰা আছিলে সেই মুকেশ অলপ পৃথক আছিলে তেওঁৰ দেউতাকে কি কাম কৰিছিলে বেংগল প্ৰস্তুত কৰিছিল বেংগল মানে কি খাৰু যিটো মহিলাই পিন্ধে খাৰু প্ৰস্তুত কৰিছিলে মুকেশৰ ফেমিলিৰ যুগ যুগ ধৰি তেওঁলোকে প্ৰস্তুত কৰিছিলে কিন্তু মুকেশৰ ড্ৰিম আছিলে যে তেওঁ বেংগল প্ৰস্তুত কৰা তেওঁৰ ড্ৰিম নহয় তেওঁৰ ড্ৰিম আছিল যে এজন মটৰ মেকানিক হোৱা কি হোৱা মটৰ মেকানিক এতিয়া চোৱা ফিৰোজাবাদৰ সকলো মানুহে কি কাম কৰিছিলে ফিৰোজাবাদৰ সকলো মানুহে কাম কৰিছিলে বেংগল প্ৰস্তুত কৰিছিলে কুৱেশ্যনটো যদি এতিয়া ফিৰোজাবাদৰ ওপৰত আহে আমাৰ আনসাৰ এইটোৱে হ'ব আৰু মুকেশৰ ওপৰত আহিলেও আনসাৰ এইটো হ'ব কাৰণ মুকেশৰ ফেমিলিৰ বিষয়ে আহিব বা মুকেশৰ ওপৰত আহিব এতিয়া আনসাৰটো আমি চাওঁ আই হোপ তোমালোকে কুৱেশ্যনটো বুজি পাইছা এই কুৱেশ্যন গোটেইখিনিৰ মিনিং চোৱা ইয়াত চোৱা কুৱেশ্যনটোত কি কৈছে তোমালোকে হয়তো কৰবাত ফিৰোজাবাদ দেখা পাবা কৰবাত কি দেখা পাবা মুকেশ দেখা পাবা কুৱেশ্যনটো ডেছক্ৰাইব দ্য মিজাৰেবল প্লাইট অফ দ্য পিপল অফ ফিৰোজাবাদ মানে সেই যিসকল মানুহে বেংগল প্ৰস্তুত কৰে খাৰু প্ৰস্তুত কৰে সেইসকল মানুহৰ কিন্তু আৰ্থিক অৱস্থা ভাল নহয় তেওঁলোকৰ আৰ্থিক অৱস্থা বহুতো বেয়া তেওঁলোকে কম বয়সত তেওঁলোকৰ কি কৰে চকুৰ পাৱাৰ চকুৰ জ্যোতি তেওঁলোকে হেৰুৱাই পেলায় চকুৰ ব্ৰাইটনেছ যিটো আছে সেইটো হেৰুৱাই পেলায় কাৰণ জুই শলাৰ কাষত তাকে তেওঁলোকে কি কৰে হেৰি বনায় সেই বেংগল প্ৰস্তুত কৰে আৰু অৱশেষত তেওঁলোকে কম বয়সত তেওঁলোকে চকুৰ পাৱাৰ হেৰুৱাই পেলায় মানে কম বয়সত তেওঁলোক অন্ধ হৈ যায় কি হৈ যায় অন্ধ হৈ যায় এতিয়া চোৱা আমি আনসাৰটো চাওঁ আৰু তেওঁলোকৰ যিবোৰ ইনকাম কৰে প্ৰফিটটো তেওঁলোকে বেছি নাপায় পায় কোনে সেই যিসকল মানুহৰ অধীনত আণ্ডাৰত তেওঁলোকে কাম কৰে যিসকল মালিক গোষ্ঠী থাকে সেই মালিক গোষ্ঠীয়ে কি কৰে প্ৰফিটখিনি পায় তেওঁলোকে জাষ্ট ডে লেবাৰ হিচাপে থাকে এতিয়া আমি আনসাৰটো চাওঁ every other family in Firozabad is engaged in making bangals নিশ্চয় বুজি পাইছা ফিৰোজাবাদৰ প্ৰতিটো পৰিয়ালে কি কৰে সেই বেংগল প্ৰস্তুতত জড়িত থাকে more than 20,000 children also engage on it মানে 20,000তকৈ অধিক ল'ৰা ছোৱালীয়ে সেইটো কাম কৰে কোনটো কাম বেংগল প্ৰস্তুত কৰা the bengal makers of Firozabad live in poverty and misery কিন্তু তেওঁলোকৰ বাস কৰে মানে পভাৰ্টি মানে দুখত বা কষ্টত তেওঁলোকে বাস কৰে তেওঁলোকৰ অৱস্থাটো বহুতো বেয়া দে ৱৰ্ক ইন আনহাইজেনিক মানে কি অস্বাস্থ্যকৰ দে ৱৰ্ক ইন আনহাইজেনিক ইনলিট ৰুমছ উইথ ফাৰ্নিচেছ হুইচ অফেন লছ দ্য ব্ৰাইটনেছ অফ দেয়াৰ আইজ এনেকুৱা কোঠালিত তেওঁলোকে কাম কৰে যিটো আবদ্ধ কোঠালি থাকে সেইটো কোঠালিত কাম কৰি তেওঁলোকৰ চকুৰ পাৱাৰটো হেৰুৱাই পেলায় Children are forced to join the same work. সেই ল'ৰা ছোৱালীবোৰক সেই সেম কামত তেওঁলোকৰ মা দেউতাকৰ যিটো কাম বেংগল প্ৰস্তুত কৰা সেইটো সেম কামত ল'ৰা ছোৱালীসকলকো ফ'ৰ্চ কৰা হয় সেইটো কাম কৰাবলৈ বাধ্য কৰা হয় লুজিং দেয়াৰ চাইল্ডহুড এণ্ড এডুকেশ্যন সৰু থাকোঁতে তেওঁলোকৰ মা দেউতাকৰ কামটো তেওঁলোকে আৰম্ভ কৰে সেইকাৰণে তেওঁলোকে তেওঁলোকৰ শৈশৱকালত যিটো শৈশৱকাল থাকে সৰু কালত বাল্যকালত আমি কি কৰোঁ সকলোৱে খেল ধেমালি কৰি স্কুলত যায় পঢ়িবলৈ যায় কিন্তু সেই ফিৰোজাবাদৰ ল'ৰা ছোৱালীবোৰে সেই সুবিধাটো নাপায় পঢ়াৰ সুবিধা নাপায় খেল ধেমালিৰ সুবিধা নাপায় These workers are trapped in vicious circle of poverty, tradition and exploitation by suckers, middlemen and corrupt officials who take away their earning. মই আগতেও কৈছোঁ যে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰা সত্ত্বেও তেওঁলোকৰ যিটো পাৰিশ্ৰমিক থাকে তেওঁলোকৰ যিখিনি প্ৰাপ্য থাকে তেওঁলোকৰ যিখিনি পাব লাগে কাম কৰি টকা পইচা পাব লাগে সেইখিনি তেওঁলোকে নাপায় পায় কোনে সেই কৰাপ্ট অফিচিয়েলসকলে পায় সেই মিডলমেনসকলে পায় আৰু কোনে পায় সেই বিউৰিক্ৰেটাৰ সেই টাস্ক পাৰ্টিয়ে পায় ঠিক আছে মানে সেই
কোম্পানীৰ মালিকে পায় বা কিছুমান মানুহ থাকে অফিচিয়েল থাকে কৰাপ্টেড মানুহখিনিকে পায় ঠিক আছে যিখিনি পাব লাগিছিল কোনে প্ৰাপ্যখিনি পাব লাগিছিল সেই যিসকলে প্ৰস্তুত কৰে বেংগল তেওঁলোকে সামান্য এটা মাননি পায় ঠিক আছে if the young men try to get organized then they are arrested by the police এতিয়া সব গোটেই দিন তেওঁলোকে কাম কৰাৰ পিছত তেওঁলোকে যিখিনি পাব লাগে সেইখিনি নাপায় আৰু যদি তেওঁলোকে একগোট হয় সেইটোৰ বিৰুদ্ধে এগেইনষ্ট যদি তেওঁলোকে প্ৰতিবাদ কৰিবলৈ যায় মানে কাম কৰিছে তেওঁলোকে যিমান দৰমহা পাবলগীয়া আছে সেইখিনি তেওঁলোকে পোৱা নাই যদি তেওঁলোকে ইয়াৰ এগেইনষ্ট কৰে প্ৰতিবাদ কৰে কি কৰা হয় তেওঁলোকক পুলিচে এৰেষ্ট কৰি দিয়ে তেওঁলোকে কি কৰে পুলিচে এৰেষ্ট কৰে বিটেন এণ্ড ড্ৰেগ টু জেইল আৰু তেওঁলোকক বিটেন মানে কি মাৰধৰ কৰা হয় আৰু জেইললৈ পঠিয়াই দিয়া হয় ফৰ ডুইং সামথিং ইলিগেল যে তেওঁলোকক জেলত পঠিয়ায় প্ৰতিবাদ কৰাৰ কাৰণে তেওঁলোকক জেলত পঠিওৱা হয় আৰু কোৱা হয় কাৰণটো কি কাৰণ কোৱা হয় যে তেওঁলোকে কিবা ইলিগেল কৰিছে পুলিচৰ ভয়ত তেওঁলোকে আৰু প্ৰতিবাদ আৰু সতিবাদ এইবোৰ নকৰে despite their skill তেওঁলোকৰ স্কিল থকা সত্ত্বেও they remain poor তেওঁলোক কি থাকে দুখীয়া হৈ থাকে and helpless আৰু সহায়হীন হৈ থাকে as generations continue the same occupation আৰু তেওঁলোকৰ জেনাৰেশনৰ পৰা জেনাৰেশনৰ same occupation same একেই কামটো কৰি যায় আশা কৰো নিশ্চয় বুজি পাইছা ইয়াত আমি কি বুজি পাইছো অলপ বুজি লোৱা যে ফিৰোজাবাদৰ প্ৰতিটো পৰিয়াল তোমালোকে কোৱেশ্চনখিনি ভালদৰে চাবা ঠিক আছে ফিৰোজাবাদৰ ওপৰত কোৱেশ্চন আহিছে মই আকৌ দেখাইছো ইয়াত চোৱা ফিৰোজাবাদৰ ওপৰত আহিব পাৰে আকৌ মই কৈ আছো ফিৰোজাবাদৰ প্ৰতিটো পৰিয়াল সেই গ্লাছ বেংগল প্ৰস্তুতত জড়িত থাকে তেওঁলোকে কি কৰে দুখত তেওঁলোকৰ কণ্ডিশ্যন বহুতো বেয়া দুখীয়া মানুহ তেওঁলোকে আনহাইজিনিক কণ্ডিশ্যনত কাম কৰে কম বয়সত তেওঁলোকৰ চকুৰ পোহৰ হেৰুৱাই পেলায় সেম ওয়ার্কত তেওঁলোকৰ ল'ৰা ছোৱালীও জইন হয় সৰু টকাৰ সময়ৰ পৰা ট্ৰেডিশনৰ মানে যুগ ধৰি একে কাম কৰে যদি তেওঁলোকে ইয়াৰ বিৰুদ্ধে কিবা প্ৰতিবাদ কৰিবলৈ যায় কাৰণ যিখিনি কাম কৰে সো সিম্পল যে আমাৰ অসমত কি হয় চাহ খেতি হয় আমাৰ অসমত ধান খেতি হয় যিমানখিনি আমি পইচা পাব লাগে আমাৰ খেতিয়কসকলে যিমানখিনি পাব লাগে সেইখিনি নাপায় পায় কোনে সেই ডাঙৰ মানুহে পায় হয় নহয় খেতিয়কসকলে মাত্ৰ পায় কম আৰ্নিং তেওঁলোকৰ হয় বেছি টকা কোনে পায় সেই কোম্পানীৰ মালিকসকলে যিসকলৰ আণ্ডাৰত তেওঁলোকে কাম কৰে ঠিক তেনেদৰে এই গ্লাছ বেংগল প্ৰস্তুত কৰে তেওঁলোকে সাৰু প্ৰস্তুত কৰে টকাখিনি বেছি আৰ্নিং কোনে কৰে সেই মালিকসকলে কৰে আৰু কেতিয়াবা যদি তেওঁলোকে কি কৰে কিবা প্ৰতিবাদ কৰিবলৈ যায় তেওঁলোকক এৰেষ্ট কৰা হয় পুলিচে কি কৰে এৰেষ্ট কৰে আৰু কাৰণটো কি পুলিচে কয় তেওঁলোকে কিবা ইলিগেল কৰিছে ঠিক আছে আৰু সেই কাৰণে তেওঁলোক দুখীয়া হৈ আছে তেওঁলোকৰ অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাই ঠিক আছে ইয়াৰ পিছত প্যাৰাগ্ৰাফ চেঞ্জ কৰি মুকেশ ইজ এ চাইল্ড লেবাৰ হু ওয়ার্কস ইন এ গ্লাস বেঙ্গল মেকিং ফ্যাক্টরি সিটুয়েটেড ইন ফিরোজাবাদ মুকেশ আছিল এজন চাইল্ড লেবাৰ তেওঁ কি কৰিছিলে তাতে কাম কৰিছিলে বাট হি ইজ ডিফাৰেণ্ট ফ্ৰম আদাৰ কিন্তু মুকেশ কিন্তু অলপ ডিফাৰেণ্ট আছিলে পৃথক আছিলে যদিও তেওঁ গ্লাছ বেংগল ইণ্ডাষ্ট্ৰীত কাম কৰে যদিও মুকেশে সেই সাৰু প্ৰস্তুত কৰা কোম্পানীত কাম কৰিছিলে কিন্তু অলপ পৃথক আছিলে হি dreams of becoming a motor mechanic and breaking free from the suffocating traditions আৰু তেওঁ এজন মটৰ মেকানিক হ'ব বিচাৰে আৰু তেওঁলোকৰ যিটো সাফোকেটিং ট্ৰেডিশন মানে যিটো যুগ ধৰি তেওঁলোকৰ পিতৃ মাতৃ হওক ককা দেউতাও হওক যিটো কাম কৰি আছে সেই বেংগল প্ৰস্তুত যিটো কাম কৰি আছে সেইটো তেওঁ সেই ট্ৰেডিশনটো ভাঙিব বিচাৰিছে ভাঙি তেওঁ কি হ'ব বিচাৰিছে মটৰ মেকানিক হ'ব বিচাৰিছে কোন মুকেশ দাস আনিত জাং's লষ্ট স্প্ৰিং হাইলাইটস সেই আনিত জাংৰ ৰাইটাৰৰ নাম কি আনিত জাংৰ লষ্ট স্প্ৰিং কি কৰিছিলে এন্ডলেছ hardships and explanation faced by the Bengal makers of Firozabad ke Anit Jangor Lost Spring chapter 2 কি কৰিছে আনিত জাংগে হেতু হাইলাইট কৰিছে যে সেই দুখীয়া বা মানুহসকলৰ অৱস্থাৰ বিষয়ে হাইলাইট কৰিছে ঠিক আছে এতিয়া অলপ বুজিব লাগিব যে আমাৰ কোনবোৰ কোৱেশ্চন আহিলে আমি কেনেকৈ লিখিব লাগে চোৱা এতিয়া ডাইৰেক্ট মুকেশৰ ওপৰত কোৱেশ্চন আহে তোমালোকে নোটছ নিজে বনাবা ঠিক আছে আৰু পিডিএফ টো তোমালোকে কত পাবা মই পিছত কৈ আছো পিডিএফ তোমালোকে ইয়াৰ পিডিএফ আমাৰ ইয়াৰ আগতে তোমালোকে হোৱাটছআপত পিডিএফৰ কাৰণে হেৰি নকৰিবা কাৰণ কোৱেশ্চন আনসাৰ যদি তোমালোকে বুজি নাপালে পিডিএফে একো নকৰিব ঠিক আছে
কৰিব নোৱাৰে, পিডিএফ একো কৰিব নোৱাৰে। গতিকে বুজি লোৱা, যদি মুকেশৰ ওপৰত কুৱেশ্যন আহে, এই কুৱেশ্যনটো মুকেশৰ ওপৰত কুৱেশ্যন আহিলে, এইটো কুৱেশ্যন, এইটো মুকেশৰ ওপৰত কুৱেশ্যন, এইটো হৈছে হাউ ইজ মুকেশ ডিফাৰেণ্ট ফ্ৰম চাইল্ড। মুকেশৰ ওপৰত প্ৰশ্ন আহিলে আমাৰ আনসাৰ লিখোতে চোৱা, ইয়াত কুৱেশ্যন 10টা নিচিনা আছে। ছেকেণ্ড পেৰাগ্ৰাফটো প্ৰথমত লিখিব লাগিব। মুকেশৰ ওপৰত প্ৰশ্ন আহিলে ছেকেণ্ড পেৰাগ্ৰাফটো প্ৰথমত লিখিবা আৰু প্ৰথম পেৰাগ্ৰাফটো আমি পিছত লিখিম। মুকেশৰ ওপৰত প্ৰশ্ন আহিলে আৰু ফিৰোজাবাদৰ ওপৰত আহিলে আমাৰ যেনেকৈ আনসাৰ আছে তেনেদৰে লিখিবা। ফিৰোজাবাদৰ ওপৰত আহিলে যেনেদৰে আনসাৰ আছে তেনেদৰে লিখিবা। ডাইৰেক্ট যদি মুকেশৰ ওপৰত কুৱেশ্যন কৰে, এতিয়া চোৱা ইয়াত আৰু কুৱেশ্যন আছে, এই কুৱেশ্যনটো এই বুজি ল'বা। এই কুৱেশ্যনটো আহিলে আমাৰ দ্বিতীয় পেৰাগ্ৰাফটো প্ৰথমত হ'ব আনসাৰ লিখোতে, ছেকেণ্ড পেৰাগ্ৰাফটো আমি প্ৰথমত লিখিম আৰু প্ৰথম পেৰাগ্ৰাফটো পিছত লিখিম। মই কিয় কৈ আছো চোৱা, হাউ ইজ মুকেশ ডিফাৰেণ্ট ফ্ৰম চিলড্ৰেন হু ৱৰ্ক ইন বেংগল ইণ্ডাষ্ট্ৰী, যে বেংগল ইণ্ডাষ্ট্ৰীত কাম কৰা ল'ৰা ছোৱালীতকৈ মুকেশ কেনেদৰে পৃথক, ইয়াৰ বিষয়ে লিখিব লাগে। চ' আমাৰ আনসাৰটো এইটো, ঠিকে আছে, আনসাৰটো এইটো। এতিয়া যদি আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ, চোৱা নিমিলে, অলপ হেৰি হয়, লিখিলে হ'ব, কিন্তু আমাৰ ষ্টেণ্ডাৰ্ড হ'ব ইয়াৰ পৰা লিখিলে। যদি মুকেশৰ ওপৰত কুৱেশ্যন আহিছে, ঠিক আছে, যদি কোৱা হয় মুকেশ কোন বা মুকেশে কি কাম কৰে বা মুকেশ কি হ'ব বিচাৰিছে, আমি ইয়াৰ পৰা লিখি ল'ব নেকি, এভৰি আদাৰ ফেমিলি ইন ফিৰোজাবাদ এংগেজ ইন মেকিং বেংগলছ, আমি ইয়াৰ পৰা লিখিব নালাগে। মুকেশৰ ওপৰত কুৱেশ্যন আহিলে আমাৰ মুকেশ ইজ এ চাইল্ড লেবাৰ। চ' কিমান ধুনীয়া হয় আনসাৰটো, হাউ মুকেশ ইজ ডিফাৰেণ্ট ফ্ৰম আদাৰ। আমি ইয়াত এই ফিৰোজাবাদ লিখিলে হ'ব নেকি, নহয়, আমি এই পেৰাগ্ৰাফটো প্ৰথমত লিখিম, এইটো প্ৰথমত লিখিম আনসাৰত, আৰু এই পেৰাগ্ৰাফটো আমাৰ ছেকেণ্ডত আহি যাব। বুজি পাইছা নিশ্চয়, মানে এইটো পেৰাগ্ৰাফ ক'ত শেষ হৈছে, ইয়াত শেষ হৈছে। এই মুকেশৰ ওপৰত আহিলে এই পেৰাগ্ৰাফটো প্ৰথমত আহিব আৰু প্ৰথম পেৰাগ্ৰাফটো আমাৰ পিছত যাবগৈ। আৰু কুৱেশ্যন মই দেখুৱাই আছো, কোনবোৰ কুৱেশ্যন আহিলে ছেকেণ্ড পেৰাগ্ৰাফটো প্ৰথমত আহিব। এই কুৱেশ্যনটো চোৱা, it is his karam, his destiny that made Mukesh's grandmother go blind. How did Mukesh disapprove this belief by choosing a new vocation and making his own destiny? এইটো মুকেশৰ ওপৰত এই কুৱেশ্যনটো, it is his karam destiny, যে মুকেশে কেনেদৰে তেওঁৰ যিটো পৰম্পৰা আছে সেইটো কেনেকৈ ব্ৰেক কৰিব বিচাৰিছে আৰু তেওঁ কি হ'ব বিচাৰিছে, এইটো এই কুৱেশ্যন, ঠিক আছে। এইটো কোৱাচোন, মুকেশ ইজ নট লাইক আদাৰ্ছ, এইটো মুকেশৰ ওপৰত, প্ৰথমতে মুকেশৰ ওপৰত আহিছে, হয় নহয়, মুকেশৰ ওপৰত আহিছে। মই সেইকাৰণে কৈছো মুকেশ আৰু ফিৰোজাবাদ আনসাৰ এটা, কিন্তু মুকেশৰ ওপৰত আহিলে দ্বিতীয় পেৰাগ্ৰাফটো প্ৰথমত হ'ব, মুকেশৰ ওপৰত আহিলে দ্বিতীয় পেৰাগ্ৰাফটো প্ৰথমত হ'ব, বাৰে বাৰে কৈ আছো, ঠিক আছে। এই কুৱেশ্যন, ইয়াৰ পিছত দ্য লাইফ, ইয়াৰ পিছত চোৱা এইবোৰ কুৱেশ্যন আহিলে, এইবোৰ ইয়াতো ডাইৰেক্ট মুকেশৰ ওপৰত অহা নাই, ফিৰোজাবাদৰ ওপৰত আহিছে। ডিসক্ৰাইব দ্য বেংগল মেকাৰ অফ ফিৰোজাবাদ, চোৱা ফিৰোজাবাদ, ঠিক আছে। ডিসক্ৰাইব দ্য অন দ্য হেডাৰ অফ দ্য ৱৰ্কিং ইন দ্য গ্লাছ বেংগল ইণ্ডাষ্ট্ৰী, গ্লাছ বেংগল ইণ্ডাষ্ট্ৰীৰ ওপৰত আহিছে। ফুল আনসাৰ লিখিবা, যেনেদৰে আছে তেনেদৰে লিখিবা, মাত্ৰ মুকেশ যদি প্ৰশ্ন কাকতত তোমালোকে মুকেশৰ নাম পোৱা, প্ৰথমতে যদি মুকেশৰ নাম থাকে আমাৰ দ্বিতীয় পেৰাগ্ৰাফটো প্ৰথমতে আহিব। আকৌ যদি ফিৰোজাবাদ থাকে প্ৰথমতে, তেতিয়াহ'লে আমাৰ আনসাৰ যেনেদৰে আছে তেনেদৰে লিখিবা, আশা কৰোঁ নিশ্চয় তোমালোকে বুজি পাইছা। কাৰণ চোৱা ইয়াত তোমালোকৰ বহুতো কুৱেশ্যন মিলাই এটা আনসাৰ দিয়া হৈছে, সেইকাৰণে এইখিনি তোমালোকে অলপ বুজি লিখিব লাগিব। এতিয়া যদি মুকেশৰ ওপৰত প্ৰশ্ন আহে, আমি যদি কওঁ ফিৰোজাবাদ, প্ৰথমতে নহ'ব, ফুল আনসাৰ এনেকৈ লিখিব লাগিব। মুকেশৰ ওপৰত প্ৰথম ছেকেণ্ড পেৰাগ্ৰাফটো আমি প্ৰথমত লিখিম আৰু এইটো পিছত লিখিম। এই যিকেইটা মই কুৱেশ্যন লিখিছো, পৰীক্ষা যদি মুকেশৰ বা ফিৰোজাবাদৰ ওপৰত আহে, এইখিনিও থাকিব কুৱেশ্যন, ঠিক আছে। নিশ্চয় প্ৰথম কুৱেশ্যন আনসাৰটো বুজি পাইছা, তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যন আনসাৰটো লৈ যাওঁ। নেক্সট কুৱেশ্যন, garbage to them is gold, how do rectifier of Simapuri survive? Or for the children is wrapped in wonder, for the elders its means of survival. What kind of life do the rectifier of Simapuri lead? Or what change do you find in Saheb's life when he stopped rag picking and start working at a tea stall? Describe the reason behind Saheb's choosing the life of rag pickers. What did he look for in the garbage dumps? Give a brief account of the rag picker of Simapuri. ঠিক আছে, পিছত মই কুৱেশ্যন ডিসকাস কৰি আছো, পঢ়িলো আকৌ আহিছে, why do the rag pickers types of garbage has great significance especially for the rag picker of like Saheb? Or food is more important for survival than an identity for rag pickers? Or who was Saheb and what was ironically about his name? Sahebৰ বিষয়ে আছে। চ' এতিয়া আমি সংখ্যাৰে মই তোমালোকক সামাৰিটো কৈ দিওঁ যে আমি এটাতো পাইছো মুকেশৰ পূৰ্বপুৰুষসকলে ক'ত কাম কৰিছিলে, গ্লাছ মেকিং ইণ্ডাষ্ট্ৰীত কাম কৰিছিলে। মুকেশ হ'ব বিচাৰিছিলে কি,
এজন মটৰ মেকানিক। এতিয়া আমাৰ চাহেবৰ হিষ্টৰী। চাহেব কি আছিলে? এজন ৰেক পিকাৰ আছিলে। ৰেক পিকাৰ মানে কি? যে ৰাস্তাৰ টাউনত আমি দেখিবলৈ পাওঁ যে এনেকৈ ল'ৰা ছোৱালী যিসকলে ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰে, কিবা বস্তু খোৱা বস্তু পোৱাৰ কাৰণে কিবা ৰাস্তা ৰাস্তাই তেওঁলোকে ঘূৰি ফুৰে, মানে তেওঁলোকৰ আৰ্থিক অৱস্থা বহুতো বেয়া। মানে এই চাপ্টাৰটোত লষ্ট স্প্ৰিং চাপ্টাৰটোত চাহেব আৰু মুকেশৰ কথা কোৱা হৈছে। মুকেশ ক'ত বাস কৰে? ফিৰোজাবাদ। আৰু চাহেব ক'ত বাস কৰে? সীমাপুৰীত। চাহেব ক'ত? সীমাপুৰীত। এতিয়া চোৱা, এই কুৱেশ্যনবোৰত সীমাপুৰী বা চাহেবৰ ওপৰত প্ৰশ্ন হলে আনসাৰ এইটো হ'ব। ঠিক আছে, প্ৰথমতে মই আনসাৰটো তোমালোকক ডিছকাছ কৰি দিওঁ। স্মল স্লাম এৰিয়া অন দা আউটস্ট্ৰিক অফ দিল্লী। সীমাপুৰী যিখন হৈছে, চাহেব ক'ত বাস কৰে? আমাৰ চাহেব ক'ত বাস কৰে? ঠিক আছে, চাহেব ক'ত বাস কৰে? সীমাপুৰী। ঠিক আছে, সীমাপুৰী। ঠিক আছে, সীমাপুৰী। এতিয়া কি কৈছে? সীমাপুৰী ইজ এ স্মল স্লাম এৰিয়া। স্লাম এৰিয়া মানে কি? স্লাম এৰিয়া হৈছে মানে দুখীয়া লোক, মানে একে ঠাইত বহুতো মানুহ বাস কৰে, য'ত মানে খোৱা পানীৰ কোনো ব্যৱস্থা নাই, লেট্ৰিনৰ কোনো ব্যৱস্থা নাই, মানে টকাৰ মানে উপযুক্ত হেৰি নহয়। ইয়াক কোৱা হয় স্লাম এৰিয়া অন দ্য আউটস্ট্ৰিক অফ দিল্লী। দিল্লীৰ ওচৰৰ এখন ঠাই, য'ত এখন সীমাপুৰী হৈছে দিল্লীৰ ওচৰৰ এখন ঠাই, আৰু এইটো হৈছে এটা স্লাম এৰিয়া। স্লাম এৰিয়া মানে একেলগত বহুতো মানুহ বাস কৰা ঠাই। Inhabited mostly by migrants from Bangladesh who came in 1971. ইয়াত যিসকল মানুহে বাস কৰে সীমাপুৰীত, এই মানুহবোৰ ক'ৰ পৰা আহিছিলে? বাংলাদেশৰ পৰা আহিছিল 1971। নিশ্চয় আমি সকলোৱে জানো 1971 বাংলাদেশত যুদ্ধ হৈছিলে, পাকিস্তানৰ পৰা তেওঁলোক স্বাধীনতা লাভ কৰিছিলে, সেই সময়ত বহুতো মানুহ আমাৰ ইণ্ডিয়াত আহিছিলে। ঠিক আছে, The residents live in mud houses with roofs of tin and tarpaulin. আৰু তাত সীমাপুৰীত যিসকল বাস কৰে তেওঁলোকৰ ঘৰবোৰ বোকাৰে বনোৱা ঘৰ, টিন টাৰপালিন কোনোমতে আৰু ঘৰ বনোৱা, আৰু সেইখিনি উইদাউট সুৱেজ মানে কি? লেট্ৰিনৰ ব্যৱস্থা নাই, ড্ৰেইনৰ ব্যৱস্থা নাই, ৰানিং ৱাটাৰ খোৱা পানীৰ কোনো ব্যৱস্থা নাই। দে হেভ ন প্ৰপাৰ আইডেন্টিটি। তেওঁলোকৰ কোনো ধৰণৰ আইডেন্টিটি নাই, পৰিচয় নাই, ডকুমেণ্টছ নাই, ৰেচন কাৰ্ডছ অৰ লিগেল ডকুমেণ্টছ, ইয়েট দে মেনেজ টু সাৰ্ভাইভ। ইয়াৰ পিছত তেওঁলোকে বাস কৰে। কোৱেশ্যনটোত কৈছে যে মানুহৰ কাৰণে ডকুমেণ্ট ইম্পৰ্টেণ্ট নে মানুহৰ কাৰণে খোৱাটো ইম্পৰ্টেণ্ট? সেইটো কৈছিলে যে দেয়াৰ সাৰ্ভাইভেল ডিপেণ্ড এণ্টায়াৰলি অন গাৰ্বেজ। আৰু তেওঁলোকৰ ইনকামৰ চ'ৰ্চটো হৈছে, উৎসটো হৈছে গাৰ্বেজ। মানে এনেকৈ গাৰ্বেজ মানে কি? জাবৰ জোঁথৰ পেলোৱা ঠাইত। টাউনত এনেকৈ বহুত ডাঙৰ ডাঙৰ ঠাই থাকে, হয় নহয়? এখন ঠাইত মানে গোটেই টাউনৰ কি কৰা হয়? জাবৰ জোঁথৰ পেলোৱা হয়। আৰু সেই জাবৰ জোঁথৰ পেলোৱা ঠাইত সেই সীমাপুৰীৰ যিসকল মানুহ আছে, ৰেক পিকাৰ আছে, তাত তেওঁলোকে গৈ কোনো মূল্যৱান বস্তু বিচাৰে। সেইটো হৈছে তেওঁলোকৰ উৎস। ফৰ দেম গাৰ্বেজ ইজ এ ভেলুৱেবল এজ গ'ল্ড। তেওঁলোকৰ কাৰণে সেই গাৰ্বেজটো হৈছে সোণৰ দৰে ভেলুৱেবল। ইট প্ৰভাইডছ ফুড, shelter and means to live. To the elders it means to survival. To the children is wrapped in wonder, for they hope to find coins or small treasures in it. So এইটো treasures in it। আৰু সেই সোণ তেওঁলোকৰ মানে চিলড্ৰেনৰ কাৰণে এইটো হৈছে সোণ, বা তেওঁলোকে তাত মূল্যৱান বস্তু বিচাৰি পায়, আৰু তাৰ পৰা তেওঁলোকৰ দৈনন্দিন জীৱনত বা তেওঁলোকৰ প্ৰয়োজনীয় বস্তুখিনি তাৰ পৰা তেওঁলোকে ইনকাম কৰি উলিয়ায়। ঠিক আছে, সীমাপুৰীত মানে সীমাপুৰীৰ মানুহখিনি ক'ৰ পৰা আহিছিলে? 1971 বাংলাদেশৰ পৰা আহিছিলে, আৰু তেওঁলোকে তাকে আৰু তেওঁলোকে ৰেক পিকাৰ মানে সেই জাবৰ জোঁথৰ পেলোৱা ঠাইত তেওঁলোকে বস্তুবোৰ বিচাৰে। ঠিক আছে, ইয়াৰ পিছত আমি প্যাৰাগ্ৰাফ চেঞ্জ কৰি লিখিম। Among these red pickers, Saheb E. Alam was one of them, whose name ironically means Lord of the Universe. আৰু সেই ৰেক পিকাৰ সকলৰ ভিতৰত, ৰেক পিকাৰ নিশ্চয় বুজি পাইছা, যিসকল মানুহে সেইবোৰ বস্তু বিচাৰে, ইয়াৰ ভিতৰত এজন হৈছে চাহেব। মানে তাত বহুতো আছে, তাৰ ভিতৰত এজনৰ নাম হৈছে কি? চাহেব। আৰু যাৰ নামৰ অৰ্থ হৈছে, চাহেবৰ নামৰ অৰ্থ হৈছে কি? লৰ্ড অফ দ্য ইউনিভাৰ্স। লৰ্ড অফ দ্য ইউনিভাৰ্স মানে বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক। চাহেবৰ নামৰ অৰ্থ কি? বিশ্বৰ জাহান কা মালিক, বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক চাহেবৰ নামৰ অৰ্থ। এতিয়া যে তোমালোকে বুজি লোৱা, যিজন ল'ৰাই ৰাতিপুৱা ওলাই যায়, তেওঁ খোৱা বস্তু বিচাৰি জাবৰ জোঁথৰ পেলোৱা ঠাইৰ পৰা তেওঁ খোৱা বস্তু বিচাৰে, আৰু তাৰ নামৰ অৰ্থ হৈছে, তাৰ নাম হৈছে কি? চাহেব, চাহেব ই আলম। আৰু যাৰ নামৰ অৰ্থ হৈছে কি? লৰ্ড অফ দ্য ইউনিভাৰ্স। তেওঁ বিশ্বাস কৰিব নেকি? তেওঁ বিশ্বাস কৰিব তাৰ নামৰ অৰ্থ এইটো? তেওঁ বিশ্বাস নকৰে। He once lived in Dhaka but left because storms destroyed their fields and homes. এসময়ত তেওঁ ক'ত বাস কৰিছিল? ঢাকাত বাস কৰিছিল, বাংলাদেশৰ ঢাকাত বাস কৰিছিল, আৰু তেওঁৰ যখন ঘৰ আছিল বা খেতি পথাৰ ধুমুহাই নষ্ট কৰিছিল। Later when
When Saheb start working at a tea stall for 800 a month and meals, he loses his freedom. মানে তেওঁ পিছত ৰেক পিকিঙৰ কাম কৰাৰ পিছত তেওঁ এবাৰ কি কৰিছিলে, এখন দোকানত চাহৰ দোকানত তেওঁ এটা জব পাইছিলে আৰু তাৰ মাহে তাত কিমান দিয়া হৈছিলে, তাৰ চেলেৰি কিমান আছিলে, 800 টকা আছিল মাহত তেওঁ পাইছিলে এইটো, আৰু তেওঁ খোৱা বস্তু ফ্ৰী আছিলে। কিন্তু তেওঁৰ যিটো স্বাধীনতা, ফ্ৰীডমটো তেওঁ হেৰুৱাই পেলাইছিল। ইয়াত ৰাইটাৰে কৈছে যে তেওঁ সুখী নেকি? 2 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে যে ই চাহেব হেপী ৱৰ্কিং এট টি ষ্টল, চাহ দোকানত কাম কৰি থকাৰ সময়ত চাহেব সুখী আছিল নে? ন, আমি ক'ম ন, তেওঁ সুখী নাছিলে। ঠিক আছে। আৰ্লিয়াৰ হোৱাৰ ৰেক পিকিং হি ৱাজ হিজ ওৱান মাষ্টাৰ, যেতিয়া তেওঁ ৰেক পিকিং কৰিছিলে, জাবৰ জোঁথৰ পেলোৱা তাৰ পৰা কোনো বস্তু বিচাৰিছিলে, তেতিয়া তেওঁ একেবাৰে স্বাধীন আছিলে, ফ্ৰী আছিলে। কিন্তু যেতিয়া তেওঁ চাকৰিটো পাই গৈছিল, চাহৰ দোকানত যেতিয়া চাকৰি পাইছিল, তেতিয়া তেওঁ নিজৰ স্বাধীনতা হেৰুৱাই পেলাইছিল। হি লষ্ট হিজ ফ্ৰীডম, হি হেড টু ৱৰ্ক আণ্ডাৰ হিজ মাষ্টাৰ, তেওঁ তেওঁৰ গৰাকীৰ অধীনত কাম কৰিবলগীয়া হৈছিলে। নাও হি ফলোজ আদাৰ্ছ, এতিয়া তেওঁ বেলেগৰ আদেশ পালন কৰিব লাগে। হিজ ষ্টৰী ৰিফ্লেক্ট দ্য হাৰ্শ ট্ৰুথ ডেট ফৰ সীমাপুৰী পুৱাৰ ফুড মিনছ ছাৰ্ভাইভেল নট আইডেণ্টি। তাৰ যিটো ষ্টৰী আছে, চাহেবৰ ষ্টৰীটোৰ জৰিয়তে আমি বুজি পাইছো যে সীমাপুৰীৰ মানুহসকলৰ কাৰণে ফুড মিনছ ছাৰ্ভাইভেল, খোৱা মানে তেওঁলোকৰ জীয়াই থকা, মানে তেওঁলোকৰ কাৰণে আইডেণ্টিটি, পৰিচয়টো ডাঙৰ নহয়, তেওঁলোকৰ কাৰণে খাদ্য বস্তুটো পাব লাগে, দৈনন্দিন তেওঁলোকে ব্ৰেড পাব লাগে। ঠিক আছে, এতিয়া নিশ্চয় তোমালোকে আনসাৰটো বুজি পাইছা যে চাহেব আৰু সীমাপুৰী, চাহেব ক'ত বাস কৰে, সীমাপুৰীত বাস কৰে। সীমাপুৰী ক'ত আছে? সীমাপুৰী হৈছে দিল্লীৰ ওচৰৰ এখন স্লাম এৰিয়া, য'ত বহুতো হাজাৰ হাজাৰ মানুহ বাস কৰে। ঠিক আছে, যিসকল মানুহ 1971 বাংলাদেশৰ পৰা আহিছিলে, চাহেবো এজন ল'ৰা আছিলে, চাহেবো আহিছিলে, চাহেবে সীমাপুৰীত এনেকৈ বস্তু বিচাৰিছিলে, কিন্তু তেওঁ কি পাই, এবাৰ এখন হোটেলত কাম পাইছিলে, যিটো তাৰ এক মাহৰ তাৰ বেতন আছিলে কিমান, 800 টকা। চাহৰ দোকানত কাম কৰিছিলে, যিটো দোকানত কাম কৰাৰ চাকৰিটো পোৱাৰ পাছত তাৰ যিটো স্বাধীনতা আছিলে, ফ্ৰীডম, তাৰ স্বাধীনতা, হি লষ্ট হিজ ফ্ৰীডম, তাৰ স্বাধীনতা তেওঁ হেৰুৱাই পেলাইছিলে, তেওঁ সুখী নাছিলে। ঠিক আছে, যদিও তেওঁ খোৱা বস্তু ফ্ৰী আছিলে। ঠিক আছে, এতিয়া চোৱা, তোমালোকৰ প্ৰশ্ন কাকতত যদি চাহেবৰ বিষয়ে কুৱেশ্যন আহে, ঠিক তেনেদৰে আমাৰ আগৰটোত কি আছিল, মুকেশৰ ওপৰত কুৱেশ্যন আহিলে আমি সেকেণ্ড পেৰাগ্ৰাফটো প্ৰথমত লিখিছিলো, হয় নহয়? এতিয়া চোৱা, ইয়াতো সেম, হু ৱাজ চাহেব, যদি চাহেবৰ ওপৰত কুৱেশ্যন আহে আমাৰ দ্বিতীয় পেৰাগ্ৰাফটো প্ৰথমত লিখিম। কোনটো কুৱেশ্যন? এই কুৱেশ্যনটো। ইয়াৰ পিছত why do the heaps of garbage has great significance especially for the rag picker of Simapur like Saheb, এইটো চাহেবৰ ওপৰত আহিছিল। চাহেবৰ ওপৰত কুৱেশ্যন আহিলে আমাৰ দ্বিতীয় পেৰাগ্ৰাফটো প্ৰথমত হ'ব, বুজি লোৱা। সেইকাৰণে তোমালোকক মই কৈছো আনসাৰটো তোমালোকে নিজে বনোৱা, নিজে বুজা। ফুড ইজ মোৰ ইম্পৰ্টেণ্ট ফৰ সাৰ্ভাইভেল দেন এন আইডেন্টিটি ফৰ দ্য ৰেক পিকাৰ, এইটো আমাৰ প্ৰথমৰ পৰা লিখিম, এইটো আমাৰ যেনেকৈ আনসাৰ আছে তেনেকৈ হ'ব। চাহেবৰ ওপৰত আহিলে দ্বিতীয় পেৰাগ্ৰাফটো প্ৰথমত হ'ব। আৰু যেতিয়া চোৱা, ইয়াত আমি অলপ চেঞ্জেছ কৰিব লাগিব। চাহেবৰ ওপৰত কুৱেশ্যন আহিছে, হু ৱাজ চাহেব, হোৱেৰ ডাজ হি লিভ, বা তেওঁ ক'ৰ পৰা আহিছিলে, এই পেৰাগ্ৰাফটো আমি আনসাৰত প্ৰথমত লিখিম। আনসাৰটো আমাৰ এটাই, ঠিক আছে, মাত্ৰ আমাৰ এটা এড কৰিব লাগিব। চাহেবৰ ওপৰত প্ৰশ্ন আহিলে আমি দ্বিতীয় পেৰাগ্ৰাফটো আমি কি কৰিম, প্ৰথমত লিখিম। যেতিয়া আমি দ্বিতীয় পেৰাগ্ৰাফটো প্ৰথমত লিখিম, আমি এনেকৈ লিখিলে নহ'ব, এমং দ্য ৰেক পিকাৰ লিখিলে নহ'ব। আমি এটা ষ্টাৰ্টিঙত এই লাইনটো কাটি আমি এনেকৈ লিখিব লাগিব, চাহেব ৱাজ এ পুৱাৰ ৰেক পিকাৰ অফ সীমাপুৰী, চাহেব ৱাজ এ পুৱাৰ ৰেক পিকাৰ অফ সীমাপুৰী। এই পেৰাগ্ৰাফটোৰ পৰিৱৰ্তে আমি লিখিম চাহেব ৱাজ এ পুৱাৰ ৰেক পিকাৰ অফ সীমাপুৰী। যেতিয়া আমি যদি কুৱেশ্যনটো চাহেবৰ ওপৰত আহে, বুজি লোৱা, চাহেবৰ ওপৰত কুৱেশ্যন আহিলে আমাৰ দ্বিতীয় পেৰাগ্ৰাফটো আমি প্ৰথমত লিখিম। যেতিয়া আমি দ্বিতীয় পেৰাগ্ৰাফটো প্ৰথমত লিখিম, এই লাইনটোৰ পৰিৱৰ্তে, এই সেন্টেন্সটোৰ পৰিৱৰ্তে আমি এটা নতুন সেন্টেন্স লিখিম, যিটো হ'ব চাহেব ৱাজ এ পুৱাৰ ৰেক পিকাৰ অফ সীমাপুৰী। পিছত আমাৰ যেনেকৈ আছে, হুজ নেম আইৰনিকেলি মিনছ লৰ্ড অফ দ্য ইউনিভাৰ্ছ, তেতিয়া আমাৰ আনসাৰটো ষ্টেণ্ডাৰ্ড হৈ যাব। ঠিক আছে, বুজি পাইছে নিশ্চয় যে যেতিয়া আমি দ্বিতীয় পেৰাগ্ৰাফটো প্ৰথমত লিখিম, চাহেবৰ ওপৰত প্ৰশ্ন আহিলে আমাৰ দ্বিতীয় পেৰাগ্ৰাফটো প্ৰথমত হ'ব। ঠিক আছে, দ্বিতীয় পেৰাগ্ৰাফটো প্ৰথমত হ'ব, আৰু এই সেন্টেন্সটোৰ পৰিৱৰ্তে যিটো মই কাটি দিছো, এই সেন্টেন্সটোৰ সলনি আমি এটা সেন্টেন্স এড কৰি দিম যে চাহেব ৱাজ এ পুৱাৰ ৰেক পিকাৰ অফ সীমাপুৰী। ঠিক আছে, পিছত আমাৰ এইটো প্ৰথমত আহিলে, ইয়াৰ পিছত আমাৰ দ্বিতীয় পেৰাগ্ৰাফ, প্ৰথম পেৰাগ্ৰাফটো পিছত যাবগৈ, মানে সেকেণ্ড পেৰাগ্ৰাফটো প্ৰথমত আহিব আৰু প্ৰথম পেৰাগ্ৰাফটো পিছত 2 নম্বৰত যাব। আৰু যদি সীমাপুৰী আহে,
সাহেবৰ ওপৰত নাই যদি এনেকৈ আহি যায় এই কুৱেশ্যনবোৰ আহে গাৰ্বেজ টু দেম ইজ গ'ল্ড এনেকৈ যদি কুৱেশ্যন আহে ফৰ দ্য চিলড্ৰেন ৰেপ এনেকৈ কুৱেশ্যন যদি আহে এনেকৈ যদি এই কুৱেশ্যনটো আহিছে গাৰ্বেজ টু দেম ইজ গ'ল্ড এই কুৱেশ্যনটো আহিলে সাহেবৰ ওপৰত কুৱেশ্যন নাহিলে আমাৰ যেনেকৈ আনসাৰ আছে তেনেকৈ লিখিবা কোনো চেঞ্জেছ কৰিব নালাগে কোনো চেঞ্জ কৰিব নালাগে ইয়াতো এই লাইনটো কাটিব নালাগে যেতিয়া আমাৰ সাহেবৰ ওপৰত কুৱেশ্যন নাহিব সীমাপুৰীৰ ওপৰত আহিব তেতিয়া আমি ফুল আনসাৰটো লিখিম কোনো কাটাকাটি কৰিব নালাগে মাজতো আমি সেই লাইনটো চেঞ্জ কৰিব নালাগে মই আকৌ ৰিপিট কৰিছোঁ যাতে তোমালোকৰ প্ৰব্লেম নহয় ঠিক আছে ধৰি লোৱা এই কুৱেশ্যনটো আহিছে এটা কুৱেশ্যন আমি চাওঁ What change do you find in Saheb's life when he stopped rag picking? এই কুৱেশ্যনটো আহিছে মানে সাহেবৰ ওপৰত আহিছে চোৱা সাহেবৰ ওপৰত আহিছে সাহেব আৰু সীমাপুৰীটো একে হয় নহয় সাহেবৰ ওপৰত আহিছে এই কুৱেশ্যনটো সাহেবৰ ওপৰত আমি কি কৰিম আনসাৰটো আমাৰতো এইটো আনসাৰটো শিক্ষা থাকিব হয় নহয় আমি ইয়াৰ পৰা ষ্টাৰ্ট নকৰি আমি ইয়াৰ পৰা কৰিম ইয়াৰ পৰা কৰিম আৰু ইয়াৰ পৰা লিখোতে আমি এই সেন্টেন্সটোৰ পৰিৱৰ্তে আমি কি লিখিম সাহেব was a poor rag picker of সীমাপুৰী এই প্যাৰাগ্ৰাফটো আমি প্ৰথমত লিখিম আৰু প্ৰথম প্যাৰাগ্ৰাফটো পিছত লিখিম ঠিক আছে আর যদি এনেকৈ কোৱেশ্যন ধৰি লোৱা এই কুৱেশ্যনটো আহিছে সীমাপুৰীৰ ওপৰত এইটো আহিছে এই কুৱেশ্যনটো আহিলে আমি এজ ইট ইজ লিখিম ইয়াৰ পিছত এইটো সাহেবৰ ওপৰত এইটো চোৱা গিভ এ ব্ৰিফ একাউণ্ট অফ দ্য ৰেগ পিকাৰ অফ সীমাপুৰী মানে সীমাপুৰীৰ ওপৰত আহিছে বা ৰেগ পিকাৰৰ ওপৰত আহিছে সীমাপুৰী বা ৰেগ পিকাৰৰ ওপৰত আহিলে আমাৰ যেনেদৰে আনসাৰ আছে তেনেদৰে আমি লিখিম এই কুৱেশ্যনটো আহিলে যেনেদৰে আনসাৰ আছে তেনেদৰে লিখিম ঠিক আছে এইটো এতিয়া আমি চেক কৰিছো এইটো আমাৰ সাহেবৰ ওপৰত নে সীমাপুৰীৰ ওপৰত আহিছে চোৱা ফৰ দ্য চিলড্ৰেন ইট ইজ ৰেপ ইন ৱাণ্ডাৰ ফৰ দ্য এল্ডাৰ ইট ইজ মিনছ অফ সাৰ্ভাইভেল হোৱাট কাইণ্ড অফ লাইফ ডু দ্য ৰেগ পিকাৰ অফ সীমাপুৰী এইটো সীমাপুৰীৰ ওপৰত আহিছে এইটো আহিছে কাৰ ওপৰত সীমাপুৰী লিড সীমাপুৰীৰ ওপৰত আহিছে যেতিয়া আমাৰ সীমাপুৰীৰ ওপৰত আহিব বা ৰেগ পিকাৰৰ ওপৰত আহিব আমাৰ আনসাৰটো কেনেকৈ হ'ব আনসাৰটো হ'ব ইয়াৰ পৰা ষ্টাৰ্ট হ'ব একেবাৰে লাষ্টলৈকে থাকিব কোনো চেঞ্জেছ কৰিব নালাগে আশা কৰোঁ নিশ্চয় বুজি পাইছা যদি কিবা কনফিউজ হৈছে কিবা ডাউট হৈছে তোমালোকে কমেণ্টছত লিখিবা মই ৰিপ্লাই দি দিম স্পেচিয়েলি তোমালোকৰ কিবা ডাউট হৈছে কমেণ্ট কৰা মই ৰিপ্লাই দি দিম ঠিক আছে Sophie and Jancy were classmates and friends what were the difference between them that show up in the story compare and contrast Sophie and Jancy highlighting their temperament and aspiration or compare and contrast Sophie and Jancy Sophie আৰু Jancyৰ ওপৰত কোৱেশ্যন আহিছে এই কোৱেশ্যনবোৰ চাই ল'বা Sophie and Jancy মানে এই চেপ্টাৰটোৰ গোয়িং প্লেচেছ চেপ্টাৰটোৰ দুজনী ছোৱালী আছে এজনীৰ নাম হৈছে সফি আৰু আন এজনী হৈছে কি জেন্সি মানে ইয়াত এটা কোৱেশ্যনবোৰত কৈছে যে সফি আৰু জেন্সিৰ মাজত তোমালোকে কম্পেয়াৰ কৰা সফি কেনেধৰণৰ আছিল আৰু জেন্সি কেনেধৰণৰ আছিল সফি কেনেধৰণৰ আছিল যে সফি যিগৰাকী ছোৱালী আছিল তাই সদায় দিনত সপোন দেখিছিল মানে তাই অবাস্তৱ যিবোৰ কল্পনা আছিল সেইবোৰ কৰিছিল যে তাই পঢ়া শুনা কমপ্লিট হোৱাৰ পিছত তাই কি হ'ব বিচাৰে ফেশ্বন ডিজাইনাৰ হ'ব বিচাৰে তাই আকৌ কল্পনা দেখিছিল যে তাই দাদাক আহি কৈছিল যে তাই ডেলিগেছিল লগ পাইছিল এনেকুৱা মানে অবাস্তৱ যিবোৰ কল্পনা তাই দেখিছিল জেন্সি যিগৰাকী ছোৱালী আছিল বাস্তৱবাদী আছিলে তাই বাস্তৱক বিশ্বাস কৰিছিলে তাই বিশ্বাস কৰিছিল যে তেওঁলোক মানে দুয়োগৰাকী বান্ধৱী আছিলে পঢ়া শুনা শেষ হোৱাৰ পিছত জেন্সিয়ে বিশ্বাস কৰিছিল তেওঁলোকে বিস্কিট ফেক্টৰী কামৰ যোগ্য কিন্তু সফিৰ সপোনটো ডাঙৰ আছিল তাই ভাবিছিল যে তাই এগৰাকী ফেশ্বন ডিজাইনাৰ হ'ব বা তাই এখন বুটিক হ'ব বা তাই এখন দোকানৰ মালিক হ'ব ঠিক আছে এতিয়া কুৱেশ্যনটোত কৈছে যে সফি আৰু জেন্সিৰ মানে ক্যাৰেক্টাৰ কম্পেয়াৰ কৰা আৰু এনেকৈ কুৱেশ্যন হ'ব পাৰে যে ডেছক্ৰাইব দ্য ক্যাৰেক্টাৰ স্কেচ অফ সফি বা ডেছক্ৰাইব দ্য ক্যাৰেক্টাৰ স্কেচ অফ জেন্সি ইয়াৰ পৰা তোমালোকে আনসাৰ লিখিব পাৰিবা সফিৰ ক্যাৰেক্টাৰৰ বিষয়ে লিখা জেন্সিৰ ক্যাৰেক্টাৰৰ বিষয়ে লিখা ইয়াৰ পৰা তোমালোকে আনসাৰ লিখিব পাৰিবা আনসাৰটো চাই লোৱা সফি and Jancy were classmates and friends but they were very different in temperament and outlook Sophie was a dreamer and highly ambitious while Jancy was practical and realistic মানে Sophie আছিল কি ড্ৰিমাৰ Jancy আছিল প্ৰেক্টিকেল Sophie lived in a world of fantasies and imagination মানে কাল্পনিক জগতত বাস কৰিছিল Sophie এতিয়া চোৱা ইয়াত মই দুটা কোৱেশ্যন দিয়া নাই ৰাইট দ্য ক্যাৰেক্টাৰ স্কেচ অফ Sophie সফিৰ ক্যাৰেক্টাৰৰ বিষয়ে আহিলে আমি এনেকৈ লিখিলে হ'ব এই আনসাৰটো লিখিলে হ'ব বা জেন্সিৰ ক্যাৰেক্টাৰ আহিলে ইয়াৰ পৰা লিখিলে হ'ব ঠিক আছে she dreams of opening a boutique তাই এখন বুটিক খুলিব বিচাৰে becoming an actress and fashion designer she even imagined meeting the famous footballer Danny Casey and developed a romantic notion about him her dreams were far removed from the reality of her modest family background মানে তাই সপোন ইয়াত সফিৰ বিষয়ে কৈছে সফিয়ে সদায় সপোন দেখিছিলে ডাঙৰ সপোন দেখিছিলে তাই বুটিক খুলিব বিচাৰে তাই এজন এক্ট্ৰেছ হ'ব বিচাৰিছিলে আৰু তাই কল্পনা কৰিছিল তাই কাৰ লগ পাইছিলে এজন ফেমাছ ফুটবলাৰ যাৰ নাম হৈছে ডেনি কেসি ঠিক আছে
Jansi, on the other hand, was down to earth and sensible. She knew that they both came from working class family and would have to work in a biscuit factory after school. She tried to make Sophie understand the harsh reality of life and not to indulge impossible dreams. Thus, while Sophie represented imagination and aspiration, Jansi stood for reality and practicality. Their contrasting temperaments highlight the difference between dreams and the real world. মানে ইয়াত ছফি আৰু জেনচিৰ কথা কৈছে যে জেনচি যিগৰাকী আছিল তাই বাস্তৱক মানি চলিছিল এইখিনিয়ে ঠিক আছে আৰু ছফি কি আছিলে এনেকৈ মানে অবাস্তৱ কল্পনা কৰিছিলে সো এইটো বহুত ইম্পৰ্টেণ্ট তোমালোকৰ গোয়িং প্লেচেছৰ এই আনসাৰটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চনবোৰ চাই ল'বা এইখিনি তোমালোক যেনেদৰে আছে তেনেদৰে লিখিবা কোনো অসুবিধা নাই এইটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে তিনিটা আনসাৰ ডিছকাছ কৰিছোঁ আশা কৰোঁ তোমালোকে এইখিনি ভালদৰে শিকিবা ইয়াৰ মিছ নকৰিবা ঠিক আছে আৰু এই কুৱেশ্যনবোৰৰ আনসাৰবোৰৰ PDF এপটো ইনষ্টল কৰিবা হোৱাটছআপ নম্বৰত নহয় এপটো ইনষ্টল কৰি তাত চেট আছে তোমালোকে লিখিবা যে ফ্লেমিংগো লং কুৱেশ্যনৰ আনসাৰৰ PDF ফ্লেমিংগো লং কুৱেশ্যন আনসাৰৰ PDF এপটো ইনষ্টল কৰি ল'বা এপত দিয়া আছে তোমালোকে SMS কৰিবা মোক PDF টো তোমালোকক পঠিয়াই দিয়া হ'ব